2021 চনৰ 21 জুন তাৰিখে বিশ্ব যোগ দিৱসৰ দিনাখন মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ। মই তেতিয়া কৈছিলোঁ যে কংগ্ৰেছ দলটো নিক্ষেপ হৈ যাব এদিন। আৰু আজি লাহে লাহে ভাৰতবৰ্ষতে হওক, আজি লাহে লাহে আমাৰ অসম এই ৰাজ্যতে হওক, উত্তৰ পূৰ্বাঞ্চলত এটা সময়ত 8খন ৰাজ্যতে কংগ্ৰেছৰ দখলত আছে। আজি 8খন ৰাজ্যতে কোনো এটা ৰাজ্যতে দখল নোহোৱা হৈ পৰিল। শেহতীয়াকৈ আমি যদি চাব যাওঁ, অসমত প্ৰত্যেকটা অঞ্চলত দখল আছিল। আজি চাহ জনগোষ্ঠীৰ 17-18 জন বিধায়ক আছিল, আজি এজনো বিধায়ক নাই কংগ্ৰেছৰ লগত। মই আছিলোঁ একমাত্ৰ, ময়ো কংগ্ৰেছৰ পৰা বিজেপি দলত যোগদান কৰিলোঁ। যদি আপুনি কমলেশ্বৰ প্ৰকাষ্ট আজি কংগ্ৰেছ দলত আছিল বুলিয়ে কৈছোঁ মই, এতিয়াও কংগ্ৰেছ দলত আছে, কিন্তু সমৰ্থন জনাইছে মাননীয় মুখ্যমন্ত্ৰীক। আজি উন্নয়নটো দেখি পাই মাননীয় মুখ্যমন্ত্ৰীক সমৰ্থন জনাইছে। কিবা এটা দেখিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাকো বৈষম্য কৰা নাই। সংখ্যালঘু লোকে হওক, সংখ্যাগৰিষ্ঠত হওক, প্ৰত্যেক অঞ্চলতে আজি উন্নয়ন কৰিছে। আজি ৰাইজে চকুৱে দেখা পাইছে যে যদি ধুবুৰীত আজি মেডিকেল কলেজ হৈছে, দেখা পাইছে কোকৰাঝাৰতো মেডিকেল কলেজ হ'বলৈ গৈ আছে, নলবাৰীতো হৈছে, বৰপেটাতো হৈছে, দেখা পাইছে কৰিমগঞ্জতো আৰম্ভ হৈ গ'ল। য'ত সংখ্যালঘু লোকৰ অঞ্চল আছিল, কংগ্ৰেছে এটা সময়ত কৈ আছিল যে সংখ্যালঘু লোকক কংগ্ৰেছে গুৰুত্ব দিয়ে, কিন্তু কংগ্ৰেছেতো মেডিকেল কলেজ বাদ দিয়ক, স্কুল বাদ দিয়ক, কলেজ বাদ দিয়ক, সেইবোৰতো একো নিৰ্মাণেই কৰিব নোৱাৰিলে। ৰাস্তা পদূলিতো উন্নয়ন হোৱা নাছিল। 2015 চন আজিও অসমৰ ৰাইজে পাহৰি যোৱা নাই। আজিৰ পৰা 9 বছৰ আগলৈকে এই বিটিআৰ অঞ্চলত আদিবাসী বড়ো কাজিয়া, বড়ো অনাবড়ো, বড়ো মুছলমানৰ কাজিয়া, ৰক্তপাত, ইয়াত তেজে ৰাস্তা ধুই গৈছিল। কিন্তু আজি বিজেপি চৰকাৰ হোৱাৰ পিছত সেইবোৰ সকলো নাইকিয়া হৈ গ'ল। আজি সকলোৱে শান্তিৰে মিলা প্ৰীতিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত একেলগে বসবাস কৰি আছে। এই কথাবোৰ ৰাইজে দেখা পাইছে যে ইয়াত প্ৰকৃতাৰ্থত সঁচা অন্তৰৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই যে কাম কৰি আছে, এই কথা দেখা পোৱাৰ পিছত বেলেগলৈ মানুহে কেতিয়াও নাযায়। সেইকাৰণে সংখ্যালঘু লোকৰ বেছি আশ্বস্ত হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰেহে প্ৰকৃতাৰ্থত এতিয়া সংখ্যালঘু লোকক প্ৰকৃত সন্মান বা সুৰক্ষা দি আছে। এই কথা উপলব্ধি কৰি তেওঁলোকে নিজে সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে। শেহতীয়াকৈ যদি চাই পৌৰসভা পৌৰ নিগমৰ নিৰ্বাচনসমূহতে হওক, শেহতীয়াকৈ যদি VCDC সমূহতে হওক, শেহতীয়াকৈ যদি চাই বিটিআৰৰ যি নিৰ্বাচন হৈছিলে তাতে হওক, সকলোতে ইতিমধ্যে ৰাইজে কৰিলেই। আৰু আমি বিশেষকৈ যত্ন বা কিবা কষ্ট কৰিব লগা হোৱা নাই। ৰাইজে BPFক উচ্ছেদ কৰিলে, মানে আঁতৰাই পঠিয়াইছে। আৰু হাগ্ৰামা মহিলাৰ লগত এটা ভাল সম্পৰ্ক আছিল আপোনাৰ? চাওক, ব্যক্তিগত সম্পৰ্ক, সেয়া সম্পৰ্ক বেলেগ কথা, কিন্তু হাগ্ৰামা মহিলাই ডাঙৰীয়া বহুত সুযোগ পাইছিল এই বিটিআৰ অঞ্চলৰ ৰাইজক সেৱা কৰাৰ, বিটিআৰ অঞ্চলক বহুত আগুৱাই নিয়া। কিন্তু তেওঁৰ সময়ত যিমান তেওঁ কৰিব পাৰিব লাগিছিল, ক'ৰবাত কৰিব নোৱাৰিলে বা নকৰিলে, বা টকা লেনদেন বেছিকৈ চলিল, যাৰ কাৰণে একাংশ BPFৰ নেতাহে ধনী হ'ল। এইটো ৰাইজে প্ৰত্যেকে চকুৰে দেখি পালে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাতকৈ বেছি অংক কৰে, আৰু তেখেতে ইতিমধ্যে বাৰম্বাৰ কৈয়ে আছে যে 14খনৰ ভিতৰত 13খন আমি জয় হ'মেই। কেইদিনমান আগলৈকে 11, 11.5, 12, 12.5 কৈ আছে। আজি তাৰিখত তেখেতে কৈ আছে যে আমি 13খন আসনত আমি 14খনৰ ভিতৰত আমি জয় হ'ম। ময়ো সেয়ে ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ লগত একমত। আৰু মই চব দিশত মই দেখি পাইছোঁ। মই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 5টা সমষ্টিতে কম বেছি মানে খবৰ লৈছিলোঁ, বা মই এটা নিজে সমষ্টিত যোৰহাট লোকসভা সমষ্টিত আছিলোঁ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো গুৱাহাটী বা ওদালগুৰি এই সময়ত আমাৰ কাম কৰা মাজবাট অঞ্চলত, বা আমি প্ৰত্যেকতে আমাৰ জয় নিশ্চিত। সেইকাৰণে এই তৃতীয় পৰ্যায়তো আমাৰ ভাল ফলাফল হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।